First question, India and Sri Lanka are separated by India আৰু শ্ৰীলংকা কোনটো কেনেল বা ষ্ট্ৰেইটে পৃথক কৰিছে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি পাল্ক ষ্ট্ৰেইট Next question, which of the following state of India has international boundary on its three sides অৰ্থাৎ ভাৰতৰ কোনখন ষ্টেটে ইয়াৰ তিনিটা দিশৰ পৰা বা সাইডৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমা টাচ কৰি আছে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি ত্ৰিপুৰা ত্ৰিপুৰাই ষ্টেটখনৰ সাউথৰ পৰা নৰ্থৰ পৰা আৰু ওয়েষ্টৰ পৰা বাংলাদেশৰ লগত নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা শেয়াৰ কৰি আছে Next question to is which of the following Indian state does not share border with Bhutan? নিম্নলিখিত কোনখন ভাৰতৰ ৰাজ্যই ভূটানৰ সৈতে নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি মেঘালয় ভূটানে অনলি সিকিম আসাম অৰুণাচল প্ৰদেশ আৰু ওয়েষ্ট বেংগল লগত নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে আৰু মেঘালয়ে বাংলাদেশৰ লগত নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে Next question to is which of the following group of Indian states or UTs share its boundaries with Pakistan? নিম্নলিখিত কোনকেইখন ভাৰতৰ ষ্টেট বা ইউটিয়ে ইয়াৰ সীমা পাকিস্তানৰ সৈতে ভাগ বতৰা কৰে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি পাঞ্জাব গুজৰাট জম্মু এণ্ড কাশ্মীৰ লাডাখ এণ্ড ৰাজস্থান Next question to is which is the southernmost point of India ভাৰতৰ southernmost point to কি হয় ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি ইন্দিৰা পইণ্ট ইয়াৰ লগতে কেইটামান এডিশনাল পইণ্ট আপোনালোকে জানি থব যে ভাৰতৰ নৰ্দাৰ্ণমোষ্ট এক্সট্ৰিম পইণ্ট হৈছে চিয়াচিন গ্লেচিয়াৰৰ ইন্দিৰা কোল আৰু সাউদাৰ্ণমোষ্ট পইণ্ট হৈছে গ্ৰেট নিকোবাৰ আইলেণ্ডৰ ইন্দিৰা পইণ্ট আৰু ইষ্টাৰ্ণমোষ্ট পইণ্ট হৈছে অৰুণাচল প্ৰদেশৰ কিবিথু যিখন ভিলেজ আছে এইখন আৰু ৱেষ্টাৰ্ণমোষ্ট পইণ্ট হৈছে গুজৰাটৰ গুহৰমতি ভিলেজ Next question to is name the place in India where Bay of Bengal, Arabian Sea and Indian Ocean meet. ভাৰতৰ কোনখন ঠাইত Bay of Bengal, Arabian Sea and Indian Ocean মিলিত হৈছে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ কন্যাকুমাৰী আৰু কন্যাকুমাৰী ক'ত আছে তামিলনাডু আছে আৰু কন্যাকুমাৰী হৈছে ভাৰতৰ মেইনল্যাণ্ডৰ সাউদাৰ্ণমোষ্ট পইণ্ট Next question to is which of the following country share the longest land frontier with India? নিম্নলিখিত কোনখন দেশে ভাৰতৰ সৈতে আটাইতকৈ দীঘল ভূমিখণ্ড শেয়াৰ কৰি আছে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি বাংলাদেশ বাংলাদেশে ওয়েষ্ট বেংগল আসাম মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰাৰ লগত নিজৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শেয়াৰ কৰি আছে Next question to is which of the following state does not share border with Bangladesh নিম্নলিখিত কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে নিজৰ সীমা ভাগ বতৰা নকৰে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি মণিপুৰ Next question to is the boundary between India and Pakistan is known as India আৰু পাকিস্তানৰ বাউণ্ডাৰী লাইনটো কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি ৰেড ক্লিফ লাইন Next question, which of the following state of India has borders with three countries, namely Nepal, Bhutan and China? নিম্নলিখিত কোনখন ভাৰতৰ ৰাজ্যই তিনিখন কান্ট্ৰি নেপাল ভুটান আৰু চাইনাৰ লগত নিজৰ সীমা ভাগ বতৰা কৰে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি সিকিম Next question হৈছে what is the difference between Indian Standard Time and Greenwich Mean Time? ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম আৰু গ্ৰীনিচ মিন টাইমৰ ডিফাৰেন্স কিমান ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি 5.5 hours Next question হৈছে which one of the following state does not lie along Patkai Hills নিম্নলিখিত কোনখন ৰাজ্য পাটকাই হিলৰ কাষত অৱস্থিত নহয় ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি ত্ৰিপুৰা পাটকাই হিলৰ কাষত অৱস্থিত ৰাজ্য এখন হৈছে আসাম মেঘালয় নাগালেণ্ড Mizoram and Manipur. Next question is which of the following is the oldest mountain range in India? নিম্নলিখিত কোনটো ভাৰতৰ আটাইতকৈ পুৰণি মাউণ্টেন ৰেঞ্জ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি আৰাভালি
আৰাৱলী মাউণ্টেইন ৰেঞ্জ দিল্লীৰ পৰা গুজৰাটৰ পালনপুৰলৈকে বিস্তৃত হৈ আছে। নেক্সট কুৱেশ্যনটো হৈছে 10 ডিগ্ৰী চেনেল ছেপাৰেটছ 10 ডিগ্ৰী চেনেলে কি ছেপাৰেট কৰে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ আন্দামান ফ্ৰম নিকোবাৰ আইলেণ্ড। আৰু লাক্ষাদ্বীপক মালদ্বীপৰ পৰা কোনটো চেনেলে ছেপাৰেট কৰে? সেইটো হৈছে 8 ডিগ্ৰী চেনেল। নেক্সট কুৱেশ্যনটো হৈছে which of the following Indian states has the longest coastline? নিম্নলিখিত কোনখন ভাৰতৰ ৰাজ্যৰ আটাইতকৈ দীঘল কোষ্টলাইন আছে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি গুজৰাট। নেক্সট কুৱেশ্যনটো হৈছে which of the following is a coral island? নিম্নলিখিত কোনটো কোৰেল আইলেণ্ড? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি লাক্ষাদ্বীপ। লাক্ষাদ্বীপখন আৰবিয়ান চিত অৱস্থিত আৰু লাক্ষাদ্বীপৰ কেপিটেল হৈছে কাৱাৰত্তি। নেক্সট কুৱেশ্যনটো হৈছে along which of the following rivers bank famous temple of Badrinath is located? কোনখন নদীৰ পাৰত বিখ্যাত বদ্ৰীনাথ মন্দিৰ অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ অলকানন্দা। আৰু বদ্ৰীনাথ টেম্পল উত্তৰাখণ্ডত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে ইন বাংলাদেশ ৰিভাৰ গংগা ইজ ন'ন এজ বাংলাদেশত ৰিভাৰ গংগা কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি পদ্মা। ইয়াৰ লগতে কিছুমান এডিশ্যনেল পইণ্ট আপোনালোকে জানি থ'ব যিবোৰ এক্সামৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। যেতিয়া গংগা নদী বাংলাদেশত প্ৰৱেশ কৰে তেতিয়া এই গংগা নদীক বাংলাদেশত কি বুলি জনা যায়? পদ্ম ৰিভাৰ বুলি জনা যায়। আৰু যেতিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ বাংলাদেশত প্ৰৱেশ কৰে তেতিয়া এই ব্ৰহ্মপুত্ৰ ৰিভাৰক বাংলাদেশত কি বুলি জনা যায়? যমুনা ৰিভাৰ বুলি জনা যায়। আৰু যেতিয়া পদ্ম ৰিভাৰ আৰু যমুনা ৰিভাৰ লগ হৈ এখন ৰিভাৰ ছিষ্টেম ফৰ্ম কৰে তেতিয়া ইয়াক জনা যায় মেঘনা ৰিভাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে which of the following rivers does not originate in the India? নিম্নলিখিত কোনখন নদী ভাৰতৰ পৰা উৎপত্তি নহয়? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি সুতলেজ। সুতলেজখন টিবেটৰ পৰা উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন হৈছে ইন ইণ্ডিয়া চেংপো ৰিভাৰ ইজ ন'ন এজ ভাৰতত চেংপো ৰিভাৰক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ব্ৰহ্মপুত্ৰ। আৰু ব্ৰহ্মপুত্ৰ নদীখনক চাইনাত চেংপো ৰিভাৰ বুলি জনা যায়। আৰু ব্ৰহ্মপুত্ৰ নদীখনক অৰুণাচল প্ৰদেশত দিহাং ৰিভাৰ বুলি জনা যায়। আৰু ব্ৰহ্মপুত্ৰ নদীখনক বাংলাদেশত যমুনা ৰিভাৰ বুলি জনা যায়।